অনাৰদৰ কোধ ভল কেনো বিপৰে অকিহেতু সাপিলা কহা শুনি মোৰ খুগে শুনা বুলি কহিবাক আৰববিলাকুকে নামে মনে দিব নলকুবে ৰব পাৰ মই দেমত হৈয়া দয়ো ৰুদ্ৰ অনুচৰ অতি কণ লয়া সংগে কৈলাস শিখৰে বিবস্ত্ৰয়ে জলত নামি জলকেয়া কৰে অৰাম হস্তিনী সহিতে যেন দুই মন্ত্ৰণা আচম্বিতে দুসাংকু নাৰদে পাইলালা অৰাম পৰমৰ জিত হুয়া দেখি নাৰীগণে ঐ আঠে বেঠে বসন পিন্ধিলা তাৱখনে শ্ৰীমদে অন্ধ আৰু মধ্যে অচেতন থাকিলা বিপস্তে দুয়ো কুবেৰ নন্দন তাকম্বাক অনুগ্ৰহ কৰিবাক পতি সাপ দিবে লাগি হেন নাৰদ বদতি এতিয়া পৰীক্ষিতে শুকক প্ৰশ্ন কৰিছে যে হে মহামুনি তুমি কৃষ্ণ লীলাৰ সমস্ত বৰ্ণনা মোক প্ৰদান কৰিছা মই অতি আনন্দিত হৈছোঁ কিন্তু এতিয়া মোৰ মনত এটা শংকা আহি গ'ল এই যে কৃষ্ণই যে মাকে উৰলত বান্ধি থৈ যোৱাৰ অৱস্থাতে সেই অৰ্জুন গছ দুডাল দেখি যে চিনি পালে এয়া কুবেৰৰ সন্তান নলকুবেৰ পূৰ্বতে নাৰদৰ অভিশাপত অভিশপ্ত হৈ তেওঁলোকে এতিয়া বৃক্ষৰূপ লৈ আছে এতিয়া পৰীক্ষিতে সেই প্ৰশ্নটোকে সুধিছে যে কি অপৰাধত নাৰদেনো অভিশাপ দিব লগা হ'ল কুবেৰৰ সন্তান দুজনক নাৰদ হ'ল মহাভক্তইতো কেতিয়াও কাকো অভিশাপ দিব নালাগে কিন্তু সেই নাৰদেনো কিয় অভিশাপ দিব লগা হ'ল এই ৰহস্যটোহে বুজি পোৱা নাই গতিকে তুমি সমস্ত ৰহস্য মোক ভেদ কৰি দিয়া তাৰপিছত শুকমণিয়ে পৰীক্ষিত কৈছে এই শুনা মহাৰাজ এক মহা ৰহস্য আছে কুবেৰৰ সন্তানক নাৰদে কিয় অভিশাপ দিলে মই কওঁ শুনা এদিন কুবেৰৰ সন্তান এই নল মণিগ্ৰীৱ বুলি যাক কোৱা হৈছে এজনৰ নাম মণি আনজনৰ নাম গ্ৰীৱ যমজ সন্তান কুবেৰৰ এই মণিগ্ৰীৱ নামৰ কুবেৰৰ যমজ সন্তান দুজনে নিজৰ স্ত্ৰীগণক লগত লৈ এক মহা সৰোবৰত বিবস্ত্ৰে নামি মহালীলা কৰি আছে সেইখিনি সময়তে হঠাৎ নাৰদ আহি উপস্থিত হ'ল নাৰদে ভাবিব পৰা নাছিল যে এনেকুৱা এটা সময়ত নলকুবেৰৰ এই সন্তানে যে তেওঁক কোনো কাৰণতে যে অৱজ্ঞা কৰিব লগা নহয় এনেকুৱা এটা কথাই ভাবিছিল হয়তো তেওঁ সচকিত হ'ব তেওঁলোকে লজ্জিত হ'ব অসময়ত তেওঁ নকৰিব লগা তেওঁ কৰ্ম এটা কৰি নাৰদৰ আগত তেওঁলোক লজ্জিত হ'ব কিন্তু দেখা গ'ল নাৰীসকল লজ্জিত হৈ আছে কিন্তু বিবস্ত্ৰে ৰৈ থকা এই নলকুবেৰ নাৰদৰ ফালে চায়ো অকণমানো লজ্জিত নহ'ল শংকিত নহ'ল তেতিয়াই নাৰদৰ মনত এটা ভাৱনা আহিল যে এওঁলোকৰ মহা অহংকাৰ হৈছে মহা গৰ্ব হৈছে
কিন্তু এওঁলোকে প্ৰকৃতপক্ষে ভগৱন্তৰে ভক্ত হয়। শিৱ যদি ভগৱন্তৰ ভকত হয়, শিৱৰ মহাভক্ত হৈছে কুবেৰ, কুবেৰৰ সন্তান তেওঁলোকেও নিশ্চয় ভগৱন্তৰে ভক্ত হ'ব লাগে। কিন্তু ভগৱন্তৰ ভক্তৰ এনেদৰে মনত কেতিয়াও অহংকাৰ থকাটো উচিত নহয়। গুৰু গোসাঁইক অৱজ্ঞা কৰাটো কোনো কাৰণতে তেওঁলোকৰ উচিত হোৱা নাই। গতিকে এইটো মহা দুখ তেওঁলোকৰ পৰা আঁতৰাব লাগিব। কেনেকৈ আঁতৰাব? গতিকে তেওঁ চিন্তা কৰিলে তেওঁলোকৰ এই কৰ্মফলৰ কাৰণত অভিশপ্ত কৰাব লাগিব। অভিশপ্ত হ'লে নিজৰ দুখটো বুজি পাব। নিজৰ দুখটো বুজি পোৱাৰ পিছত সেই দুখমুক্তৰ কাৰণে উপায় বিচাৰিব। তেতিয়াই তেওঁলোকৰ মনৰ পৰা অহংকাৰ নাশ কৰি তেওঁলোকক নিশ্চয় কৃপা কৰিব পৰা যাব। এনেকেই মনত চিন্তা কৰি তেওঁলোকক উদ্ধাৰৰ কাৰণে এক প্ৰকাৰ তেওঁলোকৰ কৰ্ম দুখৰ ব্যৱস্থাৰ মাজেৰে তেওঁলোকক অভিশপ্ত কৰিবৰ কাৰণে নাৰদে মনস্থ কৰিছে। কৃষ্ণ ৰাম শ্ৰীমদে অন্ধ আৰু মদে থাকিলা ব্যৱস্থা দুয়ো কুবেৰ নন্দন তা সম্বাক অনুগ্ৰহ কৰিবা দিবে লাগি হেন নাৰদ বদতি। ৰাম শ্ৰীমদে অন্ধ কৰি যেন মতে মাৰে আন গৰ্বে কৰি বাক দুটৰ নপাৰে ইষ্টি ভৈলে লাগো ইষ্টি কৰৈ মদ্যপান হৈয়া অন্ধ অনেক পশুৰ প্ৰাণ অন্তকালে হয় যেটো বিস্তাপলো চাই। ওরাম তার অর্থ বিথা কেনে পানী হিংসা কৰে এক নিদাৰুণ মধাত পৰে ব্যাধি কৰৈ পুৰুষকহত বুধি হুৱাই স্বচ্ছ পাব যেবে আপদ ৰাম সমস্তৰে একে দুখ জানয়ান্তা পাই নকৰৈ পৰকপিয়া দৰিদ্ৰে দুনাই ৰাম সোধাত নাপাব অন্ন সুখাই আন্তমুখ এনয় অহংকাৰ গৰ্ব মিলয় মহাসুখ ৰাম
একদমে স্বভাৱে তপস্যাসী শুদ্ধ হৈ মতি তেবেশে দৰিদ্ৰ লব সন্তৰ সংগতি অৰাম বৈষ্ণৱৰাই আলাপে নিৰ্মল হোৱা মন অতেবেশে কৃষ্ণৰ কৰে শ্ৰৱণ কীৰ্তন হেন জানি দুইৰ আজি গুচা শ্ৰীমদ বিষ হৈয়া থাক দৈ লভিয়া এতিয়া এই শ্ৰীমদত মৰমত্ত হৈ থকা কুবেৰৰ সন্তান দুটালৈ চাই নাৰদে এক প্ৰকাৰ ক্ৰোধ দৃষ্টিৰে ক'লে, শ্ৰীমদে অন্ধ কৰি যেনমতে মাৰে আন গৰ্ভে তৰিবাক তদুৰে নপাৰে। যেতিয়া শ্ৰী ৰূপ মহা এক সুন্দৰ ৰূপত নিজকে বিচাৰি পাব, তেতিয়া ৰূপৰ গৌৰৱ ৰূপৰ অহংকাৰে সমস্ত মন বুদ্ধিক কলুষিত কৰে। আজি যেন তোমালোকৰ তেনেকুৱাই হৈছে। তোমালোকৰ শ্ৰীৰূপ হোৱাৰ কাৰণে, অতি সুন্দৰ হোৱাৰ কাৰণে, ঐশ্বৰ্য বিভূতি ধন সম্পদৰ অধিকাৰী হোৱাৰ কাৰণে আজি তোমালোকৰ মহা অহংকাৰ হৈছে। আৰু এনেকুৱা এটা অৱস্থাত সাধাৰণতে স্ত্ৰী আৰু মদ্যৰ প্ৰতি তোমালোকৰ আসক্তি হয়। আৰু এনেকুৱা হ'লেই তোমালোকৰ মনৰ পৰা সমস্ত জ্ঞান লুপ্ত হৈ যায়। সেইকাৰণে কৈছে যে কেতিখনে পৰে খনিকৈ এইটো কাই অন্তকালে শুৱই যিটো বিস্তাপল চাই। যিটো দেহক লৈ তোমালোকে মহা অহংকাৰ কৰিছা, গৰ্ব কৰিছা, ভোগ কৰিবলৈ বাঞ্ছা কৰিছা, এই খনিকৰ দেহটো কোন সময়ত পৰি যায় ক'ব নোৱাৰে। যিটো দেহৰ কাৰণে এতিয়া তোমালোকে ইমান অহংকাৰ কৰিছা, কোন সময়ত এই দেহটোক বিস্তা পলু কীট পতংগই খাই শেষ কৰিব তাৰ কোনো গত্যন্তৰ নাই। গতিকে তাৰ কাৰণতে এই দেহটোক সুখৰ কাৰণে আমি প্ৰাণী হিংসা কৰোঁ, গুৰুক অৱমাননা কৰোঁ, স্ত্ৰীৰ মদ্য আদি নিষিদ্ধ দ্ৰব্যক আমি আপোন কৰি লওঁ, যাৰ ফলত নিজৰ শ্ৰী ব্যাধি এই সমস্তবিলাক আহি পৰে। দেহতো ব্যাধি আহে, মনতো ব্যাধি আহে। হতবুদ্ধিয়ে আপদকাল চিনি নাপায়, আপদকালৰ মহা ঔষধৰ সন্ধান বিচাৰিবৰ কাৰণে প্ৰযত্ন নকৰে, আৰু এনেদৰে নিজৰ স্বৰূপটো দিনহীন এক অৱস্থালৈকে এই অহংকাৰীসকলে লৈ যায়। সাধুৰ সন্তৰ সংগ পালে নিশ্চয় এনেকুৱা দুৰ্দশা নহয়। এতিয়া কেৱল মদমত্ত অৱস্থাত স্ত্ৰী আৰু মদ্য এই দুয়োটাকে সাৰথি কৰাৰ কাৰণে তোমালোকৰ আজি এই অৱস্থা। মই নাৰদ ভগৱন্তৰ নাম লৈ মই সৰ্বত্ৰতে মই বিৰাজ কৰি থাকোঁ। মোৰ দৰে এজন মহা ঋষি মুনিক দেখা পোৱাৰ পিছতো অকণমানো তোমালোকৰ লজ্জাবোধ নহ'ল। এইকাৰণে নহ'ল যে তোমালোকৰ মনত যে মহা অহংকাৰ আছিল। সেইকাৰণে কৈছে, এৰৈ অহংকাৰ পথ গৰ্ব মিলৈ মহা সুখ। সন্তৰ সংগতি নোপোৱাৰ কাৰণে তোমালোকৰ এইটো অৱস্থা হৈছে। স্বভাৱে তপস্যাসী জয় শুদ্ধ হৈ মতি তেবেশে দৰিদ্ৰ লৈ সন্তৰ সংগতি। যেতিয়াই এই মৰমত্তজনৰ নানা ধৰণৰ দুৰ্যোগ আহিব,
তেতিয়া যদি তেওঁ সাধুৰ সন্তৰ সংগ পায় তেতিয়াহে তেওঁৰ সমস্ত দুখ দুৰ্দশা বা দৈন্যতা হ্ৰাস হ'ব পাৰে, লোভ হ'ব পাৰে। সেইকাৰণে মই তোমালোকক অভিশাপ দিছোঁ, যি দেহৰ শ্ৰীৰূপৰ কাৰণে, সৌন্দৰ্যৰ কাৰণে মহা অহংকাৰ কৰিছা, এই দেহটো এই মুহূৰ্ততে বিষত পৰিণত হওক। কিন্তু বিষত পৰিণত হ'লেও মই তোমালোকক কৃপা কৰিছোঁ যে এই জনমৰ বা পূৰ্ব জনমৰ যিমানবিলাক তোমালোকৰ জ্ঞান আছিল, ধাৰণা আছিল, বৃক্ষ হৈ থাকিলেও সেই জ্ঞান আৰু ধাৰণাটো তোমালোকৰ থাকিব। যে এই বুলি এতিয়া নাৰদে নল কুবেৰৰ সন্তানক মণিগ্ৰীৱক মহা অভিশাপ প্ৰদান কৰাৰ কথা পৰীক্ষিত মহাৰাজক কৈ আছে শুকমুনি। আহক। হৈ ৰাম মোহৰ প্ৰসাদে তাতো হৈ বিজাতিস্ময় বহি গল যেবে দিব সতেক বছৰ। ৰাম ভেট পাই কৃষ্ণ নমিবি ভক্তি কৰি যাইবি দুনাই স্বৰ্গে দুয়ো দিব্যৰ ধৰি। আহি বুলি তু দেৱ ঋষি লৰি গল হাসি ভৈল তয়ো গুজক জমলাঞ্জলবাসী। ৰাম সত্য কৰি কৰি বাক লাগি নাৰদৰ বাণী লাখে লাখে নেন্ত কৃষ্ণে উৰুহলতানি। আমাৰ ভীতিক লাগি শান্ত তেৰ কৰি দেখিলে আৰু 12 জনো তোমাৰি ধৰি। চুম্পি চুম্পি জান্ত আতি সংকুচি টকায় মাজ ভৈলায় নৰ উৰল ঘাই। কৃষ্ণ এতিয়া ইয়াৰ পিছতে চাওক, আপোনাৰ শুকমণিয়ে পৰীক্ষিত আগত কৈ আছে যদি নাৰদে এই কুবেৰৰ সন্তানক অভিশাপ দিলে, তাৰপিছতো ক'লে যে মোৰ কৃপাত তোমালোক জাতিস্মৰ হ'বা আৰু এনেদৰে আজি বৃক্ষৰ ওপৰতে তোমালোকে সেই কৃষ্ণৰ কাৰণে অপেক্ষা কৰি থাকিবা। দাপৰত যেতিয়া কৃষ্ণই মহা অৱতাৰ ধাৰণ কৰিব, কৃষ্ণক দেখা পোৱাৰ লগে লগেই কৃষ্ণই যেতিয়া তোমালোকক স্পৰ্শ কৰিব তেতিয়াই তোমালোকে কৃষ্ণৰ ৰূপ দৰ্শনো পাবা আৰু মহামুক্তিও পাবা। এই বুলি নাৰদে তেওঁলোকক মহা অভিশাপ দি এক প্ৰকাৰ কৃপা কৰি আনন্দ মনেৰে তেওঁ গুচি গ'ল। আৰু এই কথাটোকে এতিয়া ব্যক্ত কৰিছে শুকমুনিয়ে পৰীক্ষিত যে কৃষ্ণই সেই নল কুবেৰৰ পুত্ৰক বৃক্ষৰ ওপৰত দেখা পাই মনতে চিন্তা কৰিলে যে নাৰদেতো তেওঁলোকক বাক্য দিছিল যে মোৰ স্পৰ্শ পোৱাৰ লগে লগে তেওঁলোক মহামুক্তি পাব। গতিকে ভক্তৰ মনৰ বাঞ্ছা পূৰণ হ'ব লাগিব, বাক্য ৰক্ষা হ'ব লাগিব। সেইকাৰণে এতিয়া তেওঁ মহালীলা কৰিছে কেনেকৈ
মাকে যে বান্ধি থৈ গ'ল উৰলত এতিয়া মাকক চকু টেৰ কৰি চাইছে মাক আহিছে নেকি যেতিয়া মাক অহা নাই এনেকুৱা এটা ধাৰণা কৰি লাহে লাহে আঁঠু কাঢ়ি কাঢ়ি তেওঁ এই উৰলটোক টানি টানি তেওঁ বাৰীৰ চুকলৈকে আগুৱাই গৈ আছে কোনেও তলকিবই নোৱাৰিলে গৈ গৈ তেওঁ কি কৰিলে যমজ অৰ্জুন দুডালৰ মাজেৰে তেওঁ পাৰ হৈ গুচি গ'ল পাৰ হৈ গুচি যোৱাৰ পিছতে যিহেতু তেওঁৰ কঁকালত লাগি আছে সেই উৰলে গৈ দুইডাল অৰ্জুন গছত লাগি পথালি হৈ ৰৈ আছে জোতা পোতা লাগি আছে কৃষ্ণ এতিয়া কেনেকৈ কি ৰূপেৰে যমজ অৰ্জুনক মুক্ত কৰে আহক ৰাম অৰ্জুনত লাগি ভৈল উৰল পথালি কংকাল ফন্দিয়া টান দিলাব বাজ পাছে মূৰ্তিমন্তয়গ নিহেন প্ৰকাশন্তে অচিন্ত প্ৰভাৱ দামোদৰ তোমাৰ ৰূপ স্থূল সূক্ষ্ম চৰা প্ৰভাৱৰ নাহি সীমা আপোনাৰ গুণে চন্ন কৰিছা মহিমা অৱতৰি সাধিবা দেৱৰ প্ৰয়োজন অসাধুৰ কল্যাণ সাধি বধিবা দুৰ্জন ৰাম নমো নমো পৰম মংগল বাসুদেৱ নমো যদুপতি কৃষ্ণ পৰিগৰু সেৱ জানিবা
কৃষ্ণ যে ইয়াৰ পিছত কৃষ্ণই যেতিয়া অতি কষ্ট কৰি তেওঁ যেতিয়া বল দিলে পথালি হৈ থকা উৰলে যেতিয়া অৰ্জুন গছ দুডালত ভিৰ দিলে লগে লগে প্ৰচণ্ড শব্দ কৰি এই অৰ্জুন গছ দুডাল উভাৰি পৰি গ'ল মাজত ৰৈ আছে কৃষ্ণ উৰলত জটাপটা লাগি আছে আৰু এইটো ৰূপতে এতিয়া দেখা গৈছে যে দুয়োডাল গছৰ পৰা দুজন দেৱতা তাৰ পৰাই উৎপন্ন হৈছে দুয়োজনে কৃষ্ণক নমস্কাৰ কৰিছে দুয়োজনে কৃষ্ণক সেৱা কৰিছে আৰু সেই দুয়োজনে কৃষ্ণক মহাস্তুতি কৰি কৈছে হে কৃষ্ণ চিন্ত প্ৰভাৱ দামোদৰ তোমাৰ সেই ৰূপস্থূল সূক্ষ্ম চৰাচৰ সকলো প্ৰাণীৰে প্ৰভু তুমি অন্তৰ্যামী তুমি কাল প্ৰকৃতি ঈশ্বৰ তুমি স্বামী তেওঁলোকে চিনি পাই গ'ল কাৰণ নাৰদৰ কৃপাত তেওঁলোকৰ জাতিস্মৰ যিটো মহাশক্তি সেই শক্তি থকাৰ কাৰণে পূৰ্ব জন্মত তেওঁলোকে কি কৰিছিল সেইটো মনত আছে আৰু কৃষ্ণক দেখা পোৱাৰ লগে লগেই তেওঁ যে জগতৰ ঈশ্বৰ এই কথাটো যেতিয়া জানিলে সেইজন কৃষ্ণৰ দৰ্শন স্পৰ্শন পোৱাৰ লগে লগেই তেওঁলোকে যে মহামুক্তি পাব সেইকাৰণে আজি কৃষ্ণক মহাতুতি কৰিছে হে প্ৰভু তোমাৰ যিটো স্থূল ৰূপ সূক্ষ্ম ৰূপ সমস্ত চৰাচৰ এই ৰূপে ঢাকি আছে তুমি সকলো জীৱৰে অন্তৰ্যামী তুমি এই সমস্ত জগতত তোমাৰ নামৰে সৎমৰে সকলোকে তুমি কৃপা কৰি আছা সেইকাৰণে তুমি সাধু সন্ত মহন্তক কৃপা কৰিবৰ কাৰণে মহা অৱতাৰ ধাৰণ কৰিছা গতিকে নমো ভগৱন্ত প্ৰভাৱৰ নাহি সীমা আপোনাৰে গুণ চন্ন কৰিছা মহিমা অৱতৰি সাধিবা দেৱৰ প্ৰয়োজন সাধুৰ কল্যাণ সাধি বধিবা দুৰ্জন তুমি যি মহা অৱতাৰে জন্মগ্ৰহণ কৰিছা সাধুৰ কল্যাণ সাধি তুমি অসাধু সকলক নিৰ্মল কৰিবৰ কাৰণে দুৰ্জনক তুমি বধ কৰিবৰ কাৰণে মহা কৃপা কৰি আজি বসুদেৱক তুমি আজি পৰম কৃপা কৰি বসুদেৱৰ গৃহত তুমি জন্মগ্ৰহণ কৰিছা এয়াই নলকুবেৰৰ জৰিয়তে প্ৰথম কৃষ্ণক বসুদেৱৰ নন্দন বুলি মহাস্তুতি কৰি গৈছে গতিকে নমো যদুপতি কৃষ্ণ পৰি কৰোঁ সেৱ তোমাৰ ভিতৰ জানিবা আমাক নাৰদৰ প্ৰসাদেহে দেখিলোঁ তোমাক নাৰদে যদি অভিশাপ নিদিলেহেঁতেন তোমাৰ এই ৰূপটো আমি কেতিয়াও দেখা নাপালোহেঁতেন গতিকে তোমাৰ ভক্তৰ মহিমা অপাৰ ভগৱন্তৰ মহিমা অপাৰ এই মহিমাৰে তুমি আমাক মহা কৃপা কৰিলা এই বুলি মহাস্তুতি কৰি আছে